একালৰ বৃন্দাবন একালত পৰে চন। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষটো সেইদিনাখন যথেষ্ট ব্যস্ত আছিলে। দিশা অৰ্থাৎ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কোঅৰ্ডিনেশ্যন এণ্ড মনিটৰিং কমিটি বৈঠকৰ আয়োজন কৰা হৈছিলে। বিভিন্ন বিভাগৰ বিষয়া, জনপ্ৰতিনিধি আৰু অতিথিসকল একত্ৰিত হৈছিলে। সভাকক্ষৰ একেবাৰে আগফালে থকা সভাপতিৰ আসনত বহি আছিলে সাংসদ ৰকিবুল হুছেইন। দিশা সমিতিৰ অধ্যক্ষ হিচাপে সেই আসনত বহাৰ অধিকাৰ তেওঁৰেই আছিলে। বৈঠকৰ পূৰ্বে তেওঁ বিষয়াসকলৰ সৈতে কথা পাতিছিলে। যেনেদৰে বহু বছৰ আগতে এজন প্ৰভাৱশালী মন্ত্ৰী হিচাপে বিভিন্ন বৈঠক পৰিচালনা কৰিছিলে। কিন্তু সময় কেতিয়াও একে ঠাইতে ৰৈ নাথাকে। এই সভা শেষ হোৱাৰ পিছে পিছে আছিলে আন এখন নিৰ্ধাৰিত সভা, অভিভাৱক মন্ত্ৰীৰ সভা। কিছু সময় পিছতে সভাকক্ষত প্ৰৱেশ কৰিলে জিলাখনৰ নতুন অভিভাৱক মন্ত্ৰী তথা অসমৰ বন আৰু পৰিৱেশৰ দায়িত্ব থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীৰ আগমনৰ লগে লগে সভাৰ আনুষ্ঠানিকতা আৰম্ভ হ'ল আৰু তেতিয়াই দেখা গ'ল এক নীৰৱ অথচ গভীৰ দৃশ্য। সাংসদ ৰকিবুল হুছেইন এইবাৰ সভাপতিৰ চকীত নাই। আসন গ্ৰহণ কৰিছে কাষৰ এখন চকীত আৰু সভাপতিৰ আসনত বহিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। চকীখন একেই আছিলে, মাত্ৰ বহা মানুহজন সলনি হৈছিলে। কোঠাটোৰ কোনোবা কোনোত যেন সময়ে নিজেই মিচিকে হাঁহিছিলে, কিয়নো এসময়ত ৰকিবুল হুছেইন আছিলে অসমৰ বন আৰু পৰিৱেশ বিভাগৰ শক্তিশালী মন্ত্ৰী। 2016লৈকে কংগ্ৰেছ চৰকাৰৰ এই বিভাগৰ দায়িত্বত তেখেত দায়িত্ব বহন কৰিছিলে। সেই সময়ছোৱাত কাজিৰঙাৰ এশিঙীয়া গড়ৰ ওপৰত চোৰাং চিকাৰীৰ তাণ্ডৱ বৃদ্ধি পাইছিলে আৰু ৰাজনৈতিক বিৰোধীসকলে আজিও সেই বিষয়টো উত্থাপন কৰি তেওঁৰ ব্যৰ্থতাৰ অভিযোগ তোলে। আনহাতে জয়ন্ত মল্ল বৰুৱা সেই সময়ত কংগ্ৰেছৰ এজন তুলনামূলকভাৱে জুনিয়ৰ নেতা আছিলে আৰু ৰাজনীতিৰ পথ সলনি হ'বলৈ বেছি সময় নালাগিল। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। জয়ন্ত মল্ল সেই পথেই আগবাঢ়িলে। বছৰ পাৰ হ'ল, ৰাজনীতিৰ ভাগ্যৰ চকা ঘূৰিল। এদিন দেখা গ'ল, যি নেতা কেতিয়াবা কংগ্ৰেছৰ জ্যেষ্ঠ আৰু প্ৰভাৱশালী আছিলে, তেওঁ এতিয়া সীমিত ক্ষমতাৰ বিৰোধী দলৰ এজন সাংসদ। আৰু যিজন কেতিয়াবা তেওঁৰ তুলনাত বহুত জুনিয়ৰ আছিলে, তেওঁ ৰাজ্যৰ কেবিনেট মন্ত্ৰী। কেৱল মন্ত্ৰী নহয়, তেওঁ একেই বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত, যি বিভাগ এসময়ত ৰকিবুল হুছেইনৰ হাতত আছিলে। সেইদিনা গোৱালপাৰ সভাকক্ষত কোনো ৰাজনৈতিক ভাষণতকৈও অধিক শক্তিশালী আছিলে সেই নীৰৱ দৃশ্যটো।